পঞ্চায়তৰ ভোটদান কৰিবলৈ আহি মোৰ লগত কি ঘটনা ঘটিল ভিডিঅ'টো লাষ্টলৈকে চালেহে গম পাব। হেল্ল' এভৰিৱান, মই মাজনী আৰু আপোনালোকে চাই আছে মাজনী মিনি ব্লগ। ভাইটিয়ে মোক ল'ব আহিছিল প্ৰায় 2:40 মানত আৰু আমি দুয়ো গৈ আছো ভোট কেন্দ্ৰলৈ। ফাইনেলি আহি পালো ভোট কেন্দ্ৰলৈ। আহি কিনে চাওঁ ইমান মানুহৰ সমাগম, বাপৰে বাপ। 3মান বাজিলে কিন্তু চাওকচোন ইমান মানুহৰ সমাগম আৰু আমিও লাইনত ধৰিলো। লাইন ধৰাৰ পিছত এনেকে আছো কমেও 4 ঘণ্টাৰ বেছি। লাইনত থাকোতে প্ৰায় ৰাতিয়ে হ'বৰে হ'ল, তথাপিও আমি ভোট দিব পৰা নাই, ইমান মানুহ বাপৰে। তাৰপিছত ভোক লাগি গ'ল, আম্মাক ক'লো আম্মা মোক কিবা আনি দিয়া, গোল্লা আৰু জুচ এটা আনি দিলে। তাৰপিছত সেইখিনি খাই ল'লো। বাপৰে মানুহ চাওকচোন, মতা মানুহৰ লাইন কিমান ডাঙৰ আৰু এইফালে আছে মাইকী মানুহ। প্ৰায় মাজভাগত আহিয়ে পালো 2 ঘণ্টামান পিছত। এতিয়া লাইনতে আছো, ৰখি থাকোতে এই যে বোৱাৰীগৰাকী চাইছে ন, তাইৰ লগত কিবা এটা হৈ গ'ল মোৰ লগত। এইটোৱে ক'ব বিচাৰিছিলো যে মোৰ লগত কি ঘটনা ঘটিল। ৰাতিৰ প্ৰায় 6:30মান বাজিল, তথাপিও আমি এতিয়ালৈকে ভোট দিব পৰা নাই। বাপৰে, 2টা কেন্দ্ৰ হয়, এইফালে এটা এইফালে এটা, তাতেও বহুত মানুহ, ইয়াতে বহুত মানুহ। ফাইনেলি আহি পালো দুৱাৰ মুখত। তথাপিও যেন দুৱাৰ মুখত আহি পোৱাৰ পিছতো নাই, মোৰ 1 ঘণ্টাৰ বেছি গৈছে। ঘৰৰ ভিতৰত যোৱাৰ পিছতো আধা ঘণ্টাৰ বেছি গৈছে। ফাইনেলি ভোট দি দিলো। এতিয়া আমি ঘৰলৈ বুলি উভতিলো। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। বাই বাই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।